নাৰেঙ্গা শ্ৰী শ্ৰী ভাংৰা গোসাঁইৰ বৰসবাহত ভাংৰা প্ৰভুৰ নৃত্যই নচুৱালে ভক্তক। মহাশিৱৰাত্ৰিৰ উৎসৰ সামৰণি। শক্তিপীঠ স্থানসমূহৰ অন্যতম উপাসনাস্থলী কামৰূপ জিলাৰ বকৰ নাৰেঙ্গাৰ ভাংৰা গোসাঁই মন্দিৰ। নাৰেঙ্গা শ্ৰী শ্ৰী ভাংৰা গোসাঁই থানত গয়া ৰাইজৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা আৰু বাৰ্ষিক বৰসবাহ মহোৎসৱ। ইফালে ভাংৰা গোসাঁই থানত গয়া ৰাইজৰ সভাপতি ছবিন কৈৱৰ্ত আৰু সম্পাদক কাতিৰাম কৈৱৰ্তই জনোৱা মতে হাজাৰ বছৰ পুৰণি এই শক্তিস্থানত অতীজৰে পৰা চলি আহিছে মহাশিৱৰাত্ৰি পূজা আৰু বাৰ্ষিক বৰসবাহৰ পৰম্পৰা। দুদিনীয়াকৈ আয়োজন কৰা ধৰ্মীয় কাৰ্যসূচীৰ বৰসবাহত উদ্যম ভাংৰা প্ৰভুৰ নৃত্য প্ৰদৰ্শন কৰে। এই ভাংৰা প্ৰভুৰ নৃত্যই নচুৱাইছে ভক্তগণক। ইফালে ভাংৰা প্ৰভুৰ নৃত্যত মতলীয়া হৈ পৰিছে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে। পূজাৰ জীৱন্ত হৰ পাৰ্বতীৰ মূৰ্তি আৰু গোসাঁই ফুৰোৱা কাৰ্যসূচী এক যুগমীয়া পৰম্পৰা। আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসীক এই শিৱৰাত্ৰি পূজাৰ পৰাই নমস্কাৰ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো আমাৰ সাতাম পিৰিখীয়া অনুষ্ঠান। আজিৰ পৰা প্ৰায় 250 বছৰ আগৰ পৰাই আমাৰ ইয়াতে আমাৰ পূৰ্বপুৰুষসকলে এই শিৱৰাত্ৰি অনুষ্ঠান পালন কৰি আহিছে আৰু আজিলৈ আমি তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে এই অনুষ্ঠানত আমি শিৱ পূজা বছৰে বছৰে ধুমধামেৰে উলহ মালহেৰে পালন কৰি আহিছোঁ। আমি এই চেনেলৰ জৰিয়তে আমি চৰকাৰক এটা কথা জনাওঁ, আমাৰ ইয়াত যাতে এখন ৰভাৰ ব্যৱস্থা কৰি দিয়ে, কাৰণ আমি প্ৰত্যেক বছৰে ৰভাখান বহুত টকা পইচা খৰচ কৰি দিব লগা হয়, যাতে এখন বিল্ডিং টাইপত আমাক এখন অসম চৰকাৰে ডাঙৰ ৰভাৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমি এইটো হ'ল SC সমষ্টিৰ এইখন আমাৰ কৈৱৰ্ত গাঁও। ইয়াত যিখিনি মানুহ আছে প্ৰায় 100% অনুসূচিত জাতিৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোক আছে ইয়াতে। গতিকে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰজন্মই যাতে চৰকাৰে দিয়া বিল্ডিং টাইপৰ চালিত আমি এনেকৈ ডাঙৰ সভা কৰিব পাৰোঁ, তাৰ কাৰণে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লগতে আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মাই এইটো দিয়াত নিশ্চয় আগভাগ ল'ব। আৰু ইয়াত আমাৰ বিভিন্ন ঠাই দূৰ দূৰণিৰ যাত্ৰীসকলে এই শিৱ পূজা চাম বুলি আহি বহুত আনন্দ পায়। তেওঁলোকক যাতে আমি আৰু বেছিকৈ আনন্দ দিব পাৰোঁ, এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।